গুড মৰ্নিং দোস্তো, মোৰ আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো। আৰু আমি আছো এতিয়া লামডিং। ৰাতি 12টা বজাত আহি পাইছিলো আৰু এতিয়া সময় হৈছে 9টা। পুৱা টোপনিৰ পৰা অলপ দেৰিকৈ উঠিছিলো, 8টা বজাত উঠিছিলো। এতিয়া গৈ আছো চাহ খাবলৈ। আৰু মোৰ ওচৰত কেছ পইচা নাই, 3টা চাহ দোকান ঘূৰিছো, ইহঁতৰ ওচৰত অনলাইন নাই। মই এটা কেক লৈ আৰু দোকানৰ পৰা অনলাইন পইচা দি গৈ আছো। আহি পালো মাৰ মন্দিৰ, ইয়াত নমস্কাৰ কৰিছো। এটা চাহ দোকানীয়ে কৈছিলে ইয়াত অনলাইন হয় বুলি, ইয়াতে আহি গৈছো। আৰু আজি পুৱাৰ নাস্তা হয় পৰঠা। ইয়াত বহিছে চব্জি বজাৰ আৰু এতিয়া তাজা তাজা চব্জি আহিছে। আমি আজি ভাত নবনাও, আজি কোম্পানীতে খাম। নহলে ইয়াৰ পৰা যি চব্জি চাই ভাল লাগিছে লৈ গলো হয়। আৰু মই যি ব্ৰিজৰ গাৰ্ডত লৈ আছো, ইয়াৰ পৰা থাকিব এইটো চাইডত। অলপ লম্বা আছে, কেইমিটাৰ আছে নাজানো। আৰু এইবিলাক হয় ব্ৰিজৰ পিলাৰ, ইয়াৰে ওপৰত গাৰ্ডাৰ বহিব। এইটো গাৰ্ডাৰ নহয়, ইয়াৰ ওপৰত বহিব চিমেণ্টৰ গাৰ্ডাৰ। এইটো ৰেলৱেৰ গাৰ্ডাৰ হয়। আৰু এইটো চাইডৰ পৰা আৰম্ভ হ'ব। এইটো চাইডত আছে ৰেলৱে ষ্টেচন। এই হাইড্ৰাটো হয় আমাৰ কোম্পানীৰ। আৰু এটা হাইড্ৰা আহিব ডিফুৰ পৰা। আৰু এই মালৰ ৱেট আছে 9 টন 10 টন হ'ব। এটা হাইড্ৰা উঠাব নোৱাৰে, এটা মাল দুটা হাইড্ৰা ধৰি দাঙি উঠাব। আমাৰ গাড়ী খালী হ'ব ৰাতি, দিনত অলপ অসুবিধা হ'ব। গোটেই দিন গাড়ীৰ ভিতৰত কিমান বহি থাকিম, অলপ ষ্টেচন চাব আহি গৈছো। এইটো ট্ৰেইনৰ ইঞ্জিন হয়, ব্ৰিটিছ জামানাৰ। এইটো কয়লাত চলি আছিলে নেকি। আহি গলো ওপৰত, আৰু ইয়াত ট্ৰেইন কেইটা ট্ৰেইন আছে ৰখি আছে। আৰু ইয়াত প্লেটফৰ্ম আছে 5টা না 6টা আছে প্লেটফৰ্ম। ষ্টেচন চাইড যেতিয়া ঘূৰিব গৈছো তেতিয়া খোলা আছিলে। আৰু অহা সময়ত পাইছো ট্ৰেইন, মাল গাড়ী ট্ৰেইন হয়। আহি পালো কাপোৰ দোকান, ইয়াৰ পৰা দুটা গামোচা লৈ লওঁ, গা ধোৱাৰ কাৰণে অসুবিধা হয়। সেই দোস্তো, এতিয়া ৰাতিৰ সময় হৈছে 10:30। আৰু এইটো ৰাস্তাত দিনত গাড়ী অহা যোৱা বেছি কৰে, স্কুল গাড়ী আহে, দিনত খালী কৰিব পৰা নাই। এই হাইড্ৰাটো আহিছে ডিফুৰ পৰা, এতিয়া দুটা হাইড্ৰা হৈ গ'ল। দুটাও হাইড্ৰা এতিয়া প্লেচ কৰি আছে মালটো নমাবলৈ। এই হাইড্ৰাৰ কেপাচিটি অলপ কম থাকে, বেছি মাল উঠাব নোৱাৰে। ইয়াত জাগা কম আছে, ইহঁতে মালটো উঠাই ৰাখে আৰু মই গাড়ীটো আগফালে লৈ যাওঁ। এতিয়া ইহঁতে আৰু আগফালে লৈ মালটো ৰাখি দিয়ে। 3টা গাৰ্ডাৰ নমোৱা হৈ গ'ল, আৰু এটা গাৰ্ডাৰ আছে। ৰাতিও বেছি হৈ আছে, ঠাণ্ডাও লাগি আছে। খালী কৰি মই ওলাই আহিলো। আৰু ইয়াততো জাগাটো চাব, এইফালে জাগাটো বহুত সৰু। দিনততো মই এই গাড়ীটো লৈ আহিব নোৱাৰিম। আৰু আহিলে মানুহৰ গালিও শুনিব লাগিব, 1-2 থাপৰ মাৰো খাব লাগিব। এইকাৰণে অলপ ৰাতিয়ে আহো, 10টা 11টাৰ পিছতে সোমাম এইফালে।